নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয় নামঘৰ ভকতিৰ আলম জীৱৰে আশ্ৰয় শুনা নাম জাতি গয়া জ্ঞাতি ঘতে নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয় এয়াই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিয়া কলিৰ মলমতি মনুষ্য শৰীৰধাৰী জীৱাত্মা তৰণৰ একমাত্ৰ ভক্তিৰ কেন্দ্ৰবিন্দু হ'ল নামঘৰ আৰু অসমীয়া জাতিৰ গৌৰৱৰ প্ৰাণকেন্দ্ৰ নামঘৰ আৰু ইয়াৰ দ্বাৰাই যদি আমি গুৰুজনাৰ আদৰ্শ জানিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে গুৰুজনাই ক'লে যে অসমীয়া জাতিৰ পৰিচয় নামঘৰ য'ত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা সমস্তজনাই আহি আসনাধীষ্ঠ হৈ কৃষ্ণ গোসাঁই নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হ'ব পাৰে এয়াই হ'ল কৃপালু গুৰুজনাৰ বিশেষকৈ অসমীয়া জাতিৰ প্ৰতি বিশেষভাৱে আমাক দি থৈ যোৱা শ্ৰেষ্ঠতম নিদৰ্শন আৰু এই নিদৰ্শনকে কেন্দ্ৰবিন্দু হিচাপে আশ্ৰয় কৰি যদি আমি আমাৰ জ্ঞান আৰু বিবেকেৰে চিন্তা কৰোঁ তেতিয়াহ'লে প্ৰথম বুজি পাম এটি নামঘৰৰ পৰিচয় দাঙি ধৰিবৰ বাবে যিভাগি বাটচৰা আৰু বাটচৰাৰ সন্মুখত বা ৰাস্তাৰ কাষতে যিভাগি তোৰণ নিৰ্মাণ কৰা যায় গাঁৱৰ ৰাইজৰ দ্বাৰা বিভিন্নজনৰ পৰা 2 এটকা অনুদান হিচাপে লৈ আৰু সেই তোৰণ ভাগিতে লিখা থাকে আমুক গাঁৱৰ নামঘৰ আমুক সমাজৰ নামঘৰ বিভিন্নখন সমাজৰ নামেৰে নামঘৰ শব্দ ব্ৰহ্মই তোৰণখনত স্থান পায় আৰু আমি মনুষ্য নামৰ জীৱই বিভিন্ন সময়ত গাড়ী চাইকেল মটৰ চাইকেল 4চকীয়া 2চকীয়া বা খোজকাঢ়ি বিভিন্নজনে যেতিয়া লগ লাগিয়ে হওক বা কলহৰীয়াকেই হওক যেতিয়াই আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ তেতিয়াই আমি ৰাস্তাৰ দাঁতিত একোখন তোৰণ দেখা পাওঁ আৰু সেই তোৰণখন দেখাৰ লগে লগে আপুনি প্ৰত্যেকজন বাট আই চকুকেইটা 1 ছেকেণ্ডৰ কাৰণে মুঠ খাই যায় আৰু মূৰটো তললৈ দিও খাই যায় পৃথকে থকা 2খন হাত লগ লাগি যায় আৰু মুখেৰে প্ৰকাশ নহ'লেও মনত এটা ভাৱনা জাগৃত হয় কৃষ্ণ আমুক সত্ৰৰ নামঘৰ বুলি কোনোবা ভাগ তোৰণত হয়তো লিখা আছে আমুক সমাজৰ নামঘৰ বুলি বামুণীয়া পন্থৰ নামঘৰ কোনোবা ভাগ তোৰণত হয়তো লিখা আছে ভাগৱতী সমাজৰ নামঘৰ কোনোবা ভাগ তোৰণত হয়তো লিখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আমুক প্ৰাথমিকৰ নামঘৰ কিন্তু আমি কোনোজন বাপ আগৰ শব্দকেইটা এটাও নপঢ়ো কেৱল নামঘৰ শব্দটো আৰু পঢ়িলৈ প্ৰত্যেকৰে শৰীৰৰ হৃদয়ৰ মাজত এক অনুভূতি জাগৃত হয় আৰু 1 ছেকেণ্ডৰ কাৰণে 2টা চকু মুঠ খাই মূৰটো তললৈ গৈ হাত দুখন লগ হৈ কৃষ্ণ বুলি ভাৱনাটো আপুনি উদ্ভৱ হয় এয়াই হ'ল ভক্তি আৰু গুৰুজনাৰ আদৰ্শ হ'ল সেইটো যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে
শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা সমস্ত জনাৰ মংগল সাধন কৰা এক সৰ্বশক্তিমান সতত্ব সেই স্থানত উপাসনা কৰিবৰ বাবে গুৰুজনাই সেই দৰ্শনটো দিলে সেই পবিত্ৰ পুণ্য ধাম দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বা নামঘৰ এই যদি আদৰ্শটো শুদ্ধ হয় প্ৰত্যেকৰে যদি হৃদয়ৰে এইটো মানি লয় তেতিয়াহ'লে আমি সমাজবিলাক ভাগ ভাগ হৈ থকাৰ কোনো প্ৰয়োজন নাই এইটোৱে শুদ্ধ যদি প্ৰত্যেকৰে অন্তৰাত্মাই প্ৰকাশ কৰে এইটো শুদ্ধ বুলি যদি মানি লয় তেতিয়াহ'লে সমাজ আমি ভাগ ভাগ হৈ থাকি লাভ নাই মাত্ৰ আমি শাস্ত্ৰই দিয়া বাক্যৰ ওপৰত যি উপদেশ সেই উপদেশক আমি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই কৰা কৰ্ম যি ধৰ্ম বুলি বিবেচনা কৰোঁ সেই ধৰ্মটো শাস্ত্ৰৰ লগত মিলিছে নে নাই মিলা এইটো মাত্ৰ প্ৰত্যেকজনে আমি চিন্তা কৰিব লাগিব ইয়াতেই জীৱৰ মংগল যদি আমি খাই কাজিয়া কৰি থাকোঁ যে তেওঁ আমুক সমাজৰ গতিকে আমি কেনেকৈ লগ লাগি খাব পাৰিম এনেকুৱা কিছুমান চিন্তাৰ পৰা সমাজ ভাগ ভাগ হৈ গৈ থাকে গতিকে আজিৰ ছাত্ৰ কালিলৈ দেশৰ ভৱিষ্যত ধৰণী বুলি কৈছে গতিকে আমি বয়োজ্যেষ্ঠসকলে যিটো নিয়ম পালন কৰিম সেই আদৰ্শ ভাগৱত নামৰ উত্তম শাস্ত্ৰে আমাক দৰ্শন কৰাইছে শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম দেখা দেখি অন্যে বোলে তাকে ধৰ্ম আমি কি কৰি আছো আমাৰ পিঠিখন আমি কোনেও নেদেখো কিন্তু পাছফালে বহি থকা সকলোৱে প্ৰাণজিৎ নামৰ সৰুটো পিঠিখন দেখি আছে ঠিক তেনেকে আমি যিসকল আগত আছো আগত থকা সকলৰ পাছত থকা সকলে আগৰজনৰ পিঠিখন দেখিছে সেই সকলৰ পাছত যিসকল আছে তেওঁলোকে আগৰ সকলৰ পিঠিখন দেখি আছে ঠিক তেনেকৈ চিন্তা কৰিলে আমি উত্তৰ পাম যে সমাজত যিজন শ্ৰেষ্ঠ বুলি বিবেচিত হৈছে সেইজনে যদি কেনেবাকৈ শাস্ত্ৰৰ লগত নিমিলা এটা কৰ্ম ধৰ্ম বুলি কৈ দিয়ে তেতিয়াহ'লে দেখা দেখি অন্যে বোলে তাকে ধৰ্ম পাছৰ চামে সেইটোকে সঁচা বুলি জীৱনটো সেই পথেৰে আগবঢ়াই নিব গতিকে শ্ৰেষ্ঠ বুলি বিবেচিত হোৱা এজন ব্যক্তিয়ে যদি কেনেবাকৈ ভুল চিন্তা এটা সমাজত প্ৰকাশ কৰি থৈ যায় তেতিয়া গোটেই সমাজখন ধ্বংসৰ দিশে আগবাঢ়িব সেইকাৰণে আমি প্ৰত্যেকজনে সভাপতি হওক সম্পাদক হওক নামাচাৰ্য হওক নামঘৰীয়া হওক পাঠাচাৰ্য হওক ব্যাখ্যাকাৰক হওক যিসকলে সমাজত এটা বিশেষ বিশেষ দায়িত্ব লাভ কৰে সময়ে সময়ে সেইসকলে আমি প্ৰত্যেকজনে অন্ততঃ সেই কথাটোত গুৰুত্ব দিয়াটো অতীৱ প্ৰয়োজন যদি তাকে নকৰোঁ তেতিয়াহ'লে আমাৰ পাছৰ চামে উঠি অহা চামটোৰ হাততে যিহেতু আমি ধৰ্মৰ ভেটিটো এৰি থৈ যাব লাগিব গতিকে আমি শান্তিৰে এই সংসাৰৰ পৰা যাবৰ বাবে যদি চিন্তা কৰোঁ তেতিয়াহ'লে আপুনি আচৰি ধৰ্ম আনকো শিকায় সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই গতিকে আমি আনক উপদেশ দিয়াৰ আগত আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ আচাৰ আচৰণটো শাস্ত্ৰৰ লগত মিলাবলৈ চেষ্টা কৰিব লাগিব আৰু তাকহে ভাগৱত ধৰ্ম হিচাপে সিদ্ধান্ত দিছে বৰ্তমান ভাগৱতৰ পদবন্ধ পাঠ হৈ আছে দশম স্কন্ধ আৰু ভাগৱত হ'ল 12টি স্কন্ধযুক্ত এক উত্তম শাস্ত্ৰ কল্পতৰু কল্প মানে হ'ল সময় তৰু মানে হ'ল বৃক্ষ বা গছ বুলি আমাৰ সৰ্বসাধাৰণ এটা শব্দ প্ৰত্যেকৰে চিনাকি সময়ৰূপী বৃক্ষ অৰ্থাৎ সময়ে সময়ে তুমি যেনেকৈ বিচাৰা তেনেকৈ এই শাস্ত্ৰভাগীৰ পৰা ফলটো তুমি লাভ কৰিব পাৰিবা তুমি যেনেকৈ বিচাৰা সেই বিচৰাটো তোমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব
মাগন্তা জনক দেই কলনা কিন্তু বাকী শাস্ত্ৰবিলাক বা বাকী ৩৩ কোটি দেৱ দেৱতাৰ পৰা যিটো ফল লাভ কৰা যায় সেই ফলটো অবিনাশী ফল নহয়, সেই বিনাশী ফল। কিন্তু ভাগৱতে একমাত্ৰ উত্তম শাস্ত্ৰ, বাংময় মূৰ্তি ভগৱন্ত কৃষ্ণ তত্ত্ব, যাৰ চৰণ চিন্তা কৰাৰ লগে লগে চিন্তা কৰা শৰীৰধাৰী ব্যক্তিজন কোনটো কুলৰ কোনটো সম্প্ৰদায়ৰ, তেওঁ ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ, তেওঁ শিক্ষিত নে অশিক্ষিত, তেওঁ ধনী নে দুখীয়া, এইবিলাক ভাগৱত নামৰ উত্তম শাস্ত্ৰ নাম ব্ৰহ্ম বিচাৰ নকৰে। সিদ্ধান্ত দিছে প্ৰথম স্কন্ধতে নমো নমো মধুমূল ৰিপু মহাহৰি অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হাজাৰ বাৰ কোটি বাৰ সেৱা নিবেদন কৰিছে, যিজনা মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে মধু উদম নাম লাভ কৰিছিল ভক্তৰ পৰা, মূৰ নামৰ অসুৰক নিধন কৰাৰ বাবে ভক্তৰ পৰা নাম পাইছিল মুৰাৰী। সেইজন মহাহৰি যদি নামত তোমালোকে শৰণাপন্ন হোৱা সেই জীৱ, তোমালোক অন্ত্যজু হলেও এই সংসাৰৰ পৰা ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিবা। ইমান সুন্দৰ দৰ্শন কৃপালু গুৰুজনাই। তাৰ পাছতো যদি আমি লাগি থাকো যে এওঁ মহন্ত, এওঁ গোস্বামী, এওঁ আহোম, এওঁ কছাৰী, এনেকুৱাবিলাক শব্দেৰে যদি আমি নিজৰ পৰিচয়টো দিবলৈ যাওঁ, তেতিয়াহ'লে মাধৱ গুৰুজনে আমাক অপূৰ্ব সৃষ্টি নামঘোষাত কৈছে যে নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰ দাসৰ তাম দাস ভৰিলো আমি। অৰ্থাৎ এক ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হোৱাজনৰ কোনো জাত পাত বিচাৰ কৰা নাযায়। যিটো কথা নৈমিক ক্ষেত্ৰত উগ্ৰশ্ৰৱা সুতে সিদ্ধান্ত দিছিল, কৃষ্ণ কীৰ্তনত মূৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। যিসকল কৃষ্ণ দাস হয় তেওঁলোকৰ জাত পাত বিচাৰ কৰা নাযায়। তাৰ পাছত আমি যদি সেইজনা গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সেইজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ইশতত্বৰ নামত শৰণাপন্ন হৈ আমি যদি সমাজত জাত পাত বিচাৰ কৰি থাকো, তেতিয়াহ'লে আমি গুৰুজনাৰ আদৰ্শৰ পৰা যেন বহুত দূৰত অৱস্থান কৰি আছো এনেকুৱা অনুভৱ হয় আমাৰ। সেইকাৰণে গুৰুজনাৰ আদৰ্শ কি আৰু আমি কেনেকৈ পালন কৰিছো চিন্তা কৰাটো কিন্তু অতীৱ প্ৰয়োজন। আৰু গুৰুজন বৈষ্ণৱ ভাগৱতৰ মাধ্যমেৰেতো কৈছে আপোনাৰ সৰ্বজানতা যে আহোম কছাৰী খাচী গাৰো মিৰি জবঙ্গ কংক গোৱাল, অসম মুলুক ৰজক তুৰুক কুবাচ ব্লেচ চান্দাল, এনেকৈ যিমানবিলাক নিকৃষ্টৰ নিকৃষ্টতম জাতি আছে, আনো পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এতিয়া গুৰুজনাই ক'লে পাপী বুলি, কিন্তু আমাক যদি প্ৰাণজিৎ নামৰ শৰীৰটো আজি আপোনালোকৰ মাজত কৈ থৈ যায় কছাৰীসকল পাপী বুলি, আহোমসকল পাপী বুলি, তেতিয়াহ'লে পঞ্চাতে আমাৰ পিঠিত মাৰটো পৰিবই। কিন্তু গুৰুজনে ভাগৱততে লিখি থৈছে যে আনো পাপী নৰ, এনেকৈ যিমান নিকৃষ্টৰো নিকৃষ্টতম জীৱ এই সংসাৰত বসবাস কৰি আছে, সকলোৱে যদি এজন কৃষ্ণ সেৱকৰ সংগলৈ যাব পাৰে, তেতিয়াহ'লে তেওঁ জীৱন ধন্য হৈ যায়। ইমান সুন্দৰ দৰ্শন কৃপালু গুৰুজনে। আৰু আমিও সমস্ত জনাই যদি এই আদৰ্শ শিৰোগত কৰো,
তেতিয়াহ'লে নিবিচাৰাকৈ সমস্তখিনি ফল লাভ কৰিব পৰা যায়। যেনেকৈ পাঠ্যপুথিৰ মাধ্যমেৰে আমাক শিকাইছিল যে আপোন ভালেই জগত ভাল। তুমি অসম ভূমি নালাগে, পৃথিৱীৰ যিটো কোণলৈকে নোযোৱা কিয়, তোমাৰ যদি প্ৰকৃততে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কায় বাক্য মনৰ লগত যদি তুমি শাস্ত্ৰসন্মতে আদৰ্শটো যোগ কৰি লোৱা, তেতিয়াহ'লে আপোন ভালেই জগত ভাল। অৰ্থাৎ তুমি নিজে ভাল হ'লে সমস্ত স্থানত সমস্ত জনাৰ পৰা তুমি নিবিচাৰাকৈ শ্ৰদ্ধা ভক্তি সন্মান তুমি লাভ কৰিব পাৰিবা। আৰু তাৰেই প্ৰমাণ হিচাপে যদি আমি চাওঁ যে ভগৱন্ত ইক্ষতত্ব কৃষ্ণদেৱে এবাৰ দুৰ্যোধন আৰু যুধিষ্ঠিৰক কৈছিল যে সেই দুৰ্যোধন তুমি পৃথিৱী পৰিভ্ৰমণ কৰা, আৰু সেই ধৰ্মৰাজ যুধিষ্ঠিৰ তুমিও পৃথিৱী এবাৰ পাক মাৰি আহাচোন। বোলে কিয়? দুৰ্যোধনক ক'লে তুমি এজন ভাল মানুহ বিচাৰি আনিবা, আৰু ধৰ্মৰাজ যুধিষ্ঠিৰক ক'লে তুমি এজন বেয়া মানুহ বিচাৰি আনা। আৰু দুইজনে ঘূৰি আহি কৃষ্ণৰ আগত ক'লেহি, দুৰ্যোধনে প্ৰকাশ কৰিলে বোলে সেই কৃষ্ণ, আমি পৃথিৱী পৰিভ্ৰমণ কৰিলো কিন্তু এজনো ভাল মানুহ বিচাৰি নাপালো, কাৰণ দুৰ্যোধন নিজে বেয়া আছিল, সেইকাৰণে ভাল মানুহ বিচাৰি নাপালো। অন্যহাতেদি যুধিষ্ঠিৰে আহি ক'লে বোলে কৃষ্ণ, তুমি আমাক বেয়া মানুহ এজন বিচাৰি আনিবলৈ কৈছিলা, আমি কিন্তু এজনো বেয়া মানুহ বিচাৰি নাপালো। অৰ্থাৎ ধৰ্মৰাজ যুধিষ্ঠিৰৰ স্বভাৱ আছিল ভাল, সেইকাৰণে তেওঁ যাৰে লগত কথা পাতিছে, যাকে পাইছে সন্মুখত, প্ৰত্যেকজনকে তেওঁ নিজৰ দৃষ্টিৰে ভাল দেখিছে, বেয়া কাকো দেখা নাই। গতিকে আমিও যদি শিক্ষাগত অৰ্হতাৰে পাঠ্যপুথিৰ মাধ্যমেৰে শিক্ষাগুৰুসকলে দিয়া সেই উপদেশ যে আপোন ভালেই জগত ভাল, প্ৰত্যেক মুহূৰ্ততে মনত ৰাখি যদি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সমাজ সৰ্বাংগ সুন্দৰ হ'ব আপুনি মই নিবিচাৰাকৈ। এজন মহান মনীষীয়ে কৈছিল যে মোক থাকিবলৈ এডোখৰ ঠাই দিয়া, থিয় হৈ থাকিবলৈ এডোখৰ ঠাই দিয়া, মই গোটেই পৃথিৱীখন উলট পালট কৰি দিম। তেতিয়া অন্য এজন মহান মনীষীয়ে তেওঁক প্ৰকাশ কৰিছিল যে তুমি যি স্থানত থিয় হৈ সেই বাক্যষাৰ প্ৰকাশ কৰিছা, তুমি সেই স্থানডোখৰত সুদৃঢ় বিশ্বাসে খামুচি ধৰা, দেখিবা তুমি নিবিচাৰাকৈ তুমি ভবাৰ ধৰণে পৃথিৱীখন সুন্দৰ হৈ পৰিছে। অৰ্থাৎ গোটেই পৃথিৱীখনত দলিচা পাৰিবলৈ যোৱাতকৈ নিজৰ ভৰিত যদি এযোৰ জোতা পিন্ধি লোৱা, তেতিয়াহ'লে তোমাক কাঁইতে কেতিয়াও বিধিব নোৱাৰে। সেইটোৱে হ'ল মহান মহান মনীষী তথা গুৰুসকলৰ আদৰ্শ শাস্ত্ৰসন্মতে আমাক দিছে যে গোটেই পৃথিৱীখনত তুমি দলিচা পাৰিবলৈ যোৱাতকে নিজৰ ভৰিত তুমি এযোৰ জোতা পিন্ধি লোৱা, কাঁইতে তোমাক বিধিব নোৱাৰে। এই কথাখিনি আমি যদি অনুধাৱন কৰোঁ, হৃদয়ংগম কৰোঁ, তেতিয়াহ'লে সমাজ ভাগি আপুনি মই বিচৰা কৰি বিচৰা ধৰণে সুন্দৰ হৈ যাব এই কথাখিনি। আৰু ভাগৱত নামৰ উত্তম শাস্ত্ৰে আমাক এনেকৈ কথাখিনি সিদ্ধান্ত দিছে, শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মুখ হবে পাই। সেই কলিৰ মৰমতী মনুষ্য, তোমালোকৰ কৰ্ম হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, আৰু ইয়াৰ মাধ্যমেৰে তোমালোকৰ চতুবৰ্গ সাধন হ'ব ধৰ্ম অৰ্থ কাম মোক্ষ। আৰু এই চতুবৰ্গ সাধন হৈ তুমি সংসাৰৰ পৰা তৰি যাব পাৰিবা, এই দৰ্শনটো দিছে। এতিয়া আজি আমাৰ সমাজ ব্যৱস্থাত কেনেকুৱা দৰ্শন হৈ আছে, আমি প্ৰথম চিন্তা কৰিম তাৰ এটা সৰু চিন্তা, সৰু আদৰ্শ। সাম্প্ৰতিক সময়খিনিত আপোনালোকৰ এই ভীমপুৱা প্ৰাথমিকৰ যি গুৰুগৃহ, এই গুৰুগৃহ ভাগিত
তিনিদিনীয়া অনুষ্ঠান কৰিবলৈ গৈ আমি কি কৰিছো, গুৰুজনাই কৈছে